এয়া মৌমাখি বাকচ। এই মৌমাখি বাকচটো মই এতিয়া চাবলৈ আহিছোঁ এতিয়া কি হয় ইয়াত পৰ্যায়ক্ৰমে চাই আছোঁ। চাওক এয়া সুন্দৰভাৱে এতিয়া চিল মাৰি দিলে। চিল মৰা ৰসটো এতিয়া উলিয়াম। এয়া সুন্দৰ চিল মাৰিছে। মই কেইখন আছে চিল মৰা একাধিক্ৰমে দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। চাওক সম্পূৰ্ণ চিল মাৰি আছে। ৰস কটা আৰম্ভ কৰি আছোঁ। এয়া সম্পূৰ্ণ চিল মৰা ৰসটো মই এতিয়া সহজ মাধ্যমতে এনেকুৱা এটা মেচিনত আপোনালোকে লৈ ল'ব। এনেকুৱা মেচিনটোতে ৰসটো কাটিব পাৰিব, একো অসুবিধা নাই। এয়া মই চিল কটা হৈ গৈছে প্ৰায়। পৰ্যায়ক্ৰমে মই কেনেকৈ ৰসটো উলিয়াই মই দেখাই দিছোঁ। অকণমান এইটো এনেকৈ ধৰি ইয়াত এনেকৈ ঘূৰাই দিব, দুপাক ঘূৰাই ৰসটো ওলাই যাব। এয়া ওলাইছে প্ৰায় ৰস। পাক সেইফালে দিয়া হ'ল, এক পাক মই এইফালে দি দিছোঁ। এয়া ইয়াত সম্পূৰ্ণ এয়া শেষ হৈ গ'ল ৰসটো। এতিয়া মই বাকচত সুমুৱাই দিম। তেতিয়া সিহঁতে আকৌ 15 দিনত পৰিপূৰ্ণ কৰি উঠিব। মই দেখাই দিছোঁ কেনেকৈ সুমুৱাই দিম বাকচত। এয়া এইটোৱে হৈ গ'ল মূল লক্ষ্যস্থান। ইয়াৰ পৰা মৌখিনি মই ইয়াত দি দিছোঁ। তাৰপাছত সিহঁতি আকৌ ৰসৰেণু ইয়াত ভৰাই পেলাই 15 দিনৰ পিছত আকৌ ইয়াত ৰস উলিয়াব পৰা যাব। ঠিক আছে, ধন্যবাদ। আপোনালোকে চাই থাকিব ভিডিঅ' যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আজিলৈ আহোঁ।